পাসপোর্ট ভিসা ছাড়া আপনাদেরকে কি বলবো, ডাইরেক্ট ইন্ডিয়া যাওয়া যাবে না? মানে যাদের ভিসা নাই পাসপোর্ট নাই তারা এদিকে গিয়ে ঘুরতে পারবে। আসতে পারেন, যেতে পারেন। পাসপোর্ট আৰু ভিসা অবিহনে ভাৰতত সোমাব পাৰে বাংলাদেশী। আচৰিত এটা কথা, আচৰিত হৈ পৰিছে সমগ্ৰ ভাৰতবাসীৰ চকু কপালত উঠিছে। এতিয়া এগৰাকী ইউটিউবাৰে এতিয়া এটা ভিডিঅ' প্ৰস্তুত কৰিছে আৰু সেই ভিডিঅ' প্ৰস্তুতৰ জৰিয়তে তেওঁ দেখুৱাই দিছে যে বাংলাদেশীয়ে কেনেধৰণে ভিসা আৰু পাছপোৰ্ট অবিহনে ভাৰতত প্ৰৱেশ কৰিছে বা প্ৰৱেশ কৰিব পাৰে। কোনো ধৰণৰ বাধা নোপোৱাকৈ এটা কালভাৰ্টেৰে প্ৰৱেশ কৰিব পাৰে ভাৰতত। ভিডিঅ' এটা প্ৰস্তুত কৰিছে ভাৰত বাংলা সীমান্তৰ ফুপুলা স্বৰূপ এইবাৰ বাংলাদেশী ব্লগাৰে দেখুৱাই দিলে। কি আছে আচলতে এই 21 মিনিটৰ বিশেষ ভিডিঅ'টোত আমি আপোনালোকক সবিশেষ জনাব বিচাৰিছো। 21 মিনিটৰ ভাইৰেল ভিডিঅ'ক লৈ ভাৰতৰ চোৰাংচোৱা মহলত জোকাৰণিৰ সৃষ্টি। পাছপোৰ্ট আৰু ভিসা অবিহনে ভাৰতত বাংলাদেশীয়ে প্ৰৱেশ কৰিব পাৰে। এটা ভিডিঅ'ৰ জৰিয়তে এগৰাকী বাংলাদেশী ব্লগাৰে দেখুৱাই দিলে কোনো বাধা নোপোৱাকৈ এটা কালভাৰ্টেৰে কেনেকৈ প্ৰৱেশ কৰিব পাৰে ভাৰতত বাংলাদেশীয়ে। সমগ্ৰ ভাৰতৰ চোৰাংচোৱা মহলত এক প্ৰকাৰ তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে এই বিশেষ ভিডিঅ'টোৱে। ইয়াতে সমগ্ৰ ভিডিঅ'টোত দেখুওৱা হৈছে যে পাছপোৰ্ট আৰু ভিসা অবিহনে বাংলাদেশী বা বাংলাদেশ কেনেধৰণে, বাংলাদেশৰ কোনো নাগৰিক কেনেধৰণে ভাৰতত প্ৰৱেশ কৰিব পাৰে। এটা কালভাৰ্টৰ কথা আপোনালোকে জানে, কালভাৰ্ট কি সেয়া আপোনালোকে জানে। আৰু এই কালভাৰ্টে কৈছে এতিয়া ভাৰতত ভিসা আৰু পাছপোৰ্ট নোহোৱাকে বাংলাদেশী প্ৰৱেশ কৰিব পৰা এটা বিশেষ পথ। সিলেট ডিভিজনৰ সুনামগঞ্জ জিলাখনৰ পৰা ভাৰতত প্ৰৱেশ কৰিব পাৰি বুলি ইউটিউবাৰগৰাকীয়ে দাবী কৰিছে। তেওঁ এগৰাকী বাংলাদেশী ব্লগাৰ। আমাৰ বিভিন্ন সময়ত এটা খবৰ অধিকভাৱে চৰ্চিত হয় যে বাংলাদেশী সোমাই বা প্ৰৱেশ কৰি, বাংলাদেশী প্ৰৱেশ কৰি এনেধৰণৰ বিভিন্ন ধৰণৰ কথা উত্থাপন হয়, প্ৰশ্ন উত্থাপন হয় যে বাংলাদেশীয়ে প্ৰৱেশ কৰি আমুক কৰিছে, বাংলাদেশী প্ৰৱেশৰ ৰাস্তা মুকলাই দিছে বা পথ মুকলাই দিছে, একাংশই এনেধৰণে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হয়। আৰু এতিয়া এটা কথা, এই বাংলাদেশী ব্লগাৰগৰাকীয়ে যিগৰাকীয়ে তেওঁৰ এটা ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাই দিছে যে ভিডিঅ'টোত দেখুওৱা হৈছে ভাৰত বাংলা সীমান্তৰ এটা ফুপুলা এটা স্বৰূপ যেন এই ভিডিঅ'টোৰ জৰিয়তে, মাত্ৰ 21 মিনিটৰ ভিডিঅ'টোৰ জৰিয়তে দেখিবলৈ পোৱা গৈছে। গতিকে এই সিলেট ডিভিজনৰ সুনামগঞ্জ জিলাৰ পৰা ভাৰতত প্ৰৱেশ কৰিব পাৰি বুলি ইউটিউবাৰগৰাকীয়ে যিটো দাবী কৰি 21 মিনিটৰ এটা ভিডিঅ' কৰিলে, সেই ভিডিঅ'টো আপলোড দিলে, ভাইৰেল হ'ল। আৰু যিটো ভিডিঅ'ক লৈ এতিয়া ভাৰতৰ চোৰাংচোৱা মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। আৰু এতিয়া এই খবৰ সমগ্ৰ বিশ্বৰে সংবাদ মাধ্যমত চৰ্চিত হৈছে বা সম্প্ৰচাৰিত হৈছে।